লৈ আহিছো এটা ইতিবাচক খবৰ। সাম্প্ৰতিক সময়ত সম্প্ৰীতিৰ অনন্য নিদৰ্শন। মুছলমান লোকে দেখুৱালে মানৱীয়তা। হিন্দু যুৱকৰ অন্তিম সংস্কাৰ কৰিলে একাংশ মুছলমান লোকে। শ মুছলমান লোক ওলাই আহিল আৰু হিন্দু যুৱকৰ অন্তিম সংস্কাৰ কৰিলে সকলোৱে। আৰু বৰ্তমান সময়ত মুছলমান লোকসকলে দেখুৱাইছে মানৱতা। আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো এটা ইতিবাচক খবৰ। টাইম 8 বিগ ব্ৰেকিং। সাম্প্ৰতিক সময়ত সম্প্ৰীতিৰ অনন্য নিদৰ্শন। এটা ইতিবাচক খবৰ লৈ আহিছো পুৱাই। মুছলিম সম্প্ৰদায়ৰ লোকে দেখুৱাইছে মানৱতা। মুছলমান সম্প্ৰদায়ৰ লোকে মানৱতা দেখুওৱা দেখিবলৈ পোৱা গৈছে। হিন্দু যুৱকৰ অন্তিম সময়ত মুছলমান লোকে আগবঢ়াইছে সহায়ৰ হাত। ধৰ্ম প্ৰধান নহয়, মানৱতাহে শ্ৰেষ্ঠ। ধৰ্ম প্ৰমাণ কৰিলে মুছলমান ৰাইজে। মানৱতাহে শ্ৰেষ্ঠ ধৰ্ম, সেয়া প্ৰমাণ কৰিলে মুছলমান ৰাইজে। হিন্দু যুৱকৰ অন্তিম সৎকাৰ কৰি সমাজলৈ অনন্য বাৰ্তা কঢ়িয়াইছে মুছলমান লোকে। অভয়াপুৰীৰ আমবাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। আমবাৰী গাঁৱৰ হিন্দু যুৱক প্ৰতীক ভৌমিকৰ আকস্মিক মৃত্যু হয়। প্ৰতীক ভৌমিক নামৰ এগৰাকী যুৱকৰ আকস্মিক মৃত্যু হয় আৰু যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে। ধৰ্মীয় দেওনা ভাঙি শোকাকুল পৰিয়ালৰ কাষত থিয় দিলে ইছলাম ধৰ্মী চুবুৰীয়া লোক। ধৰ্মীয় অসহিষ্ণুতাৰ সময়তে অভয়াপুৰীৰ পৰা আহিছে এই মানৱতাৰ খবৰ। কান্ধত কান্ধ মিলাই হিন্দু ৰীতিৰে শ্মশানত মৃতদেহ সৎকাৰ কৰিলে মুছলমান লোকসকলে। ধৰ্মৰ প্ৰাচীৰ ভাঙি কৰা এই মহান কাৰ্যক সমগ্ৰ অঞ্চলটোতে ভূয়সী প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। বিপদে আপদে মানুহেই মানুহৰ বাবে পুনৰ এবাৰ প্ৰমাণ কৰিলে এই ঘটনাই। পুৱাই এটা ইতিবাচক খবৰ লৈ আহিছো। এয়া হৈছে দৃশ্যাংশ দেখুৱাই আছো। এনেকৈ হিন্দু যুৱকৰ অন্তিম সৎকাৰ কৰিলে মুছলমান লোকসকলে। যি সময়ত আমি ৰাজনীতিৰ মেৰপাকত হিন্দু মুছলমানৰ মাজত বিভেদৰ সৃষ্টি হোৱা দেখিবলৈ পাওঁ, সেই সময়তে কিন্তু মুছলমান সম্প্ৰদায়ৰ লোকে এক ইতিবাচক বাৰ্তা কঢ়িয়াইছে। হিন্দু যুৱকৰ অন্তিম সৎকাৰত মুছলমান সম্প্ৰদায়ৰ লোক উপস্থিত হয় আৰু তেওঁলোকে তাত সকলো হিন্দু ৰীতি নীতিৰে অন্তিম সৎকাৰ সম্পন্ন কৰে। অভয়াপুৰীত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাৰ পৰা এতিয়া মানৱতা পুনৰ যে জীয়াই আছে সেয়া এবাৰ পোহৰলৈ আহিছে। আৰু এই ঘটনাক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে। গতিকে আপুনিও বাতৰিটো শ্বেয়াৰ কৰি দিয়ক। পুৱাই এটা ইতিবাচক খবৰ লৈ আহিছো। সাম্প্ৰতিক সময়ত সম্প্ৰীতিৰ অনন্য নিদৰ্শন। মুছলিম সম্প্ৰদায়ৰ লোকে দেখুৱাইছে মানৱতা। হিন্দু যুৱকৰ অন্তিম সময়ত মুছলমান লোকে আগবঢ়াইছে সহায়ৰ হাত। এটা গুৰুত্বপূৰ্ণ খবৰ। সাম্প্ৰতিক সময়ত সম্প্ৰীতিৰ অনন্য নিদৰ্শন দেখুৱাইছে মুছলিম সম্প্ৰদায়ৰ লোকে। হিন্দু যুৱকৰ অন্তিম সৎকাৰত একেলগে কান্ধত কান্ধ মিলাই আগবাঢ়িছে এইসকল ইছলাম ধৰ্মাৱলম্বী লোক। গতিকে আপুনি বাতৰিটো বিলাই দিয়ক। এটা ইতিবাচক খবৰ। নেতিবাচক খবৰ আমি বহুত পাওঁ, কিন্তু পুৱাই এটা ইতিবাচক খবৰ লৈ আহিছোঁ। যি সময়ত সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি হৈছে সেই সময়তে কিন্তু একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে নিজৰ মানৱীয়তা দাঙি ধৰিছে। ধৰ্ম শ্ৰেষ্ঠ নহয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্ম হৈছে মানৱতা। ইয়াক পুনৰ এবাৰ প্ৰমাণ কৰিছে এইসকল ইছলাম ধৰ্মাৱলম্বী লোকে। আৰু বৰ্তমান এই ঘটনাক লৈ সকলোৱে প্ৰশংসা কৰিছে। হিন্দু যুৱকৰ অন্তিম সময়ত মুছলমান লোকে সৎকাৰ কৰিছে। কান্ধত কান্ধ মিলাই হিন্দু ৰীতি নীতিৰে সৎকাৰ কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ মন্তব্য এই ক্ষেত্ৰত কি? আপোনালোকেও আপোনালোকৰ মতামত আগবঢ়াব পাৰে। এটা ইতিবাচক খবৰ। এই খবৰ প্ৰতিদিনে পোৱা নাযায়, কেতিয়াবা এনেকুৱা খবৰ আহে আৰু এই খবৰবিলাক আমি বিলাব লাগে। কিয়নো এটা ইতিবাচক খবৰ, নেতিবাচক খবৰ বহুত থাকে, কিন্তু ইতিবাচক খবৰে নিশ্চয়কৈ সমাজত ভাল প্ৰভাৱ পেলায়। এই বাতৰিটোৱে নিশ্চয়কৈ সমাজত ভাল প্ৰভাৱ পেলাব। তাৰ সমান্তৰালকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে কৰা এই কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। আপুনিও প্ৰশংসা কৰক। এটা ইতিবাচক খবৰ। হিন্দু যুৱকৰ মৃত্যুৰ পিছতেই সৎকাৰ কৰিবলৈ ওলাই আহিছে শ শ ইছলাম ধৰ্মাৱলম্বী লোক। দৃশ্যাংশ দেখুৱাইছো। এনেকৈ তেওঁলোকে চাঙি পাতিছে, চাঙি পাতা দেখিবলৈ পোৱা গৈছে, খৰি ফালিছে। এনেকৈ সকলোৱে একত্ৰিত হৈ হাতে হাত ধৰি আগবঢ়া দেখিবলৈ পোৱা গৈছে।
পুৱাই এটা ইতিবাচক খবৰ লৈ আহিছোঁ, যি খবৰে আপোনাকো গৌৰৱান্বিত কৰিব। মানৱতা যে এতিয়াও জীয়াই আছে সেয়া পুনৰ এবাৰ প্ৰমাণ কৰা দেখিবলৈ পোৱা গৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, তাৰ সমান্তৰালকৈ এগৰাকী হিন্দু যুৱকৰ মৃত্যু হৈছিল। এইগৰাকী হিন্দু যুৱক যাৰ নাম হৈছে প্ৰতীক ভৌমিক, আৰু তেওঁৰ আকস্মিক মৃত্যু হয়। আৰু আকস্মিক মৃত্যুৰ পিছতেই শ শ ইছলাম ধৰ্মাৱলম্বী চুবুৰীয়া লোক ওলাই আহে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, নিশাৰ ভাগৰ দৃশ্য। অন্ধকাৰ নেওচি তেওঁলোক ওলাই আহিছে, শোৱা পাতি এৰি তেওঁলোক ওলাই আহিছে। এয়া হৈছে আমাৰ অসম, এয়া হৈছে একতাৰ অসম, অনন্য অসম। অসমত কোনো হিন্দু মুছলমানৰ ভেদাভেদ নাই। অসমত প্ৰতিগৰাকী অসমীয়া হয়, ইয়াক এবাৰ পুনৰ এবাৰ প্ৰমাণ কৰিছে। সাম্প্ৰতিক সময়ত সম্প্ৰীতিৰ অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে। মুছলিম সম্প্ৰদায়ৰ লোকে দেখুৱাইছে মানৱতা। এই বাতৰিটো দিওঁতে আমাৰো গৌৰৱ অনুভৱ হৈছে। হিন্দু যুৱকৰ অন্তিম সময়ত মুছলমান লোকে আগবঢ়াইছে সহায়ৰ হাত। আৱৈয়াপুৰীৰ আমবাৰী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ এই ঘটনা। সংঘটিত হৈছিলে আমবাৰী গাঁৱৰ হিন্দু যুৱক প্ৰতীক ভৌমিকৰ আকস্মিক মৃত্যু হয়, আৰু যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। ধৰ্মীয় দেউনা ভাঙি শোকাকুল পৰিয়ালৰ কাষত থিয় দিছে ইছলাম ধৰ্মী চুবুৰীয়াই। ধৰ্মীয় অসহিষ্ণুতাৰ সময়তে অভয়াপুৰীৰ পৰা আহিছে এই মানৱতাৰ খবৰ। যি সময়ত আমি হিন্দু মুছলমানৰ মাজত ধৰ্মীয় ভেদাভেদ দেখিবলৈ পোৱা যায়, সেই সময়তে কিন্তু এক মানৱীয় ঘটনা সংঘটিত হৈছে। ধৰ্ম ডাঙৰ নহয়, আটাইতকৈ ডাঙৰ ধৰ্ম হৈছে মানৱতা। ইয়াক পুনৰ এবাৰ প্ৰমাণ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকে। আৰু এই খবৰৰ পিছতে সকলোৱে গৌৰৱ অনুভৱ কৰিছে। অসমৰ হিন্দু মুছলমানৰ মাজত থকা মিলাপ্ৰীতি পুনৰ এবাৰ প্ৰতিফলিত হৈছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামত কি, আপুনিও কমেণ্ট কৰিব পাৰে। ইতিবাচক খবৰ, নেতিবাচক খবৰ বহুত আহে, কিন্তু এটা ইতিবাচক খবৰ, সেই খবৰ আমি দিব লাগে। এই খবৰ হৈছে হিন্দু যুৱকৰ সৎকাৰ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকে।